রাজস্থানে নারী পাচার চক্রের কবল থেকে বরাকের 3 নাবালিকাকে উদ্ধার কাছাড় পুলিশের। নারী পাচার চক্রের কবলে পড়া বরাকের 3 নাবালিকাকে রাজস্থান থেকে উদ্ধার করল কাছাড় পুলিশ। উদ্ধার হওয়া 3 নাবালিকার মধ্যে 2জন কালাইন এলাকার এবং 1জন শ্রীভূমি জেলার। চাকরির প্রলোভন দিয়ে নাবালিকাদের বহির্রাজ্যে নিয়ে যায় পাচার চক্র। কাছাড় পুলিশ অভিযোগ পাওয়ার পর অভিযানে নেমে গোপন সূত্রের খবর পেয়ে রাজস্থান পৌঁছে সেখান থেকে 3 নাবালিকাকে উদ্ধার করে। পাশাপাশি পাচার চক্রের 2জনকে আটক করেছে পুলিশ। গতকাল সংবাদ মাধ্যমে এ ব্যাপারে বিস্তারিত জানিয়েছেন পুলিশ সুপার নোমাল মাহাত্তা। ব্যুরো রিপোর্ট বরাক ভিশন। কিছুদিন আগতে কালাইন থানাত এটা মোকৰ্দমা ৰুজু হয়। মোকৰ্দমাটো যিজনে মোকৰ্দমা দিছিলে মানুহগৰাকীয়ে আমাক জনায় যে তেওঁৰ নিজৰ এগৰাকী ছোৱালী, নাবালিকা ছোৱালী, তাইক চাকৰিৰ প্ৰলোভন দি এটা চক্ৰই ইয়াৰ কালাইন অঞ্চলৰ পৰা লৈ গৈছে আৰু লৈ যোৱাৰ হায়দৰাবাদলৈ লৈ যায় আৰু হায়দৰাবাদত লৈ যোৱাৰ পাছত সেই ছোৱালীজনীৰ কোনো সংসূত্ৰ পোৱা নাই। গতিকে সেই সংক্ৰান্তে যেতিয়া আমি এটা মোকৰ্দমা ৰুজু কৰোঁ আৰু মোকৰ্দমা ৰুজু কৰি আমি জোৰ তদন্ত আৰম্ভ কৰোঁ আৰু সেই সংক্ৰান্তে স্থানীয় যি ৰাইজ আছে, গুমৰা চাহ বাগিচাৰ ৰাইজ, সকলো ৰাইজ আমাৰ ওচৰত আহিছিলে। তাৰপিছত বিষয়টো আমি গুৰুত্ব সহকাৰে লৈ আমি তাক টেকনিকেল এনালাইচিছৰ জৰিয়তে আমি নিশ্চিত কৰোঁ যে সেই নাবালিকা ছোৱালীগৰাকীক ৰাজস্থানৰ এটা কোনোবা অঞ্চলত নি এই দুষ্ট চক্ৰই বিক্ৰী কৰি দিছে। গতিকে সেই সংক্ৰান্তে যেতিয়া আমি আৰু বিশেষভাৱে তাৰ যি অনুসন্ধান আছে তাৰ ভিতৰত আমি যেতিয়া আৰু ভিতৰলৈ সোমাই যাওঁ, তেতিয়া আমি ৰুৰেল ৰাজস্থানৰ মাননীয় আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগত যোগাযোগ কৰোঁ। তেওঁৰ নাম হ'ল আনন্দ মিশ্ৰা, IPS অফিচাৰ হয়। তেখেতৰ লগত যোগাযোগ কৰি তেওঁ সম্পূৰ্ণৰূপে আমাক সহযোগ কৰে আৰু লগে লগে আমাৰ বিষয়টো যেতিয়া মাননীয় আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ আমি দৃষ্টিগোচৰ কৰোঁ আৰু লগে লগে তেওঁ আমাক নিৰ্দেশ দিয়ে যে অতি শীঘ্ৰেই সেই মহিলাগৰাকীক উদ্ধাৰ কৰি আনিব লাগে। আৰু লগে লগে আমি এটা বিশেষ দল এটা গঠন কৰোঁ, আৰক্ষী দল এটা WSI মহেশ্বৰী দাসৰ নেতৃত্বত 4জনীয়া এটা দল ৰাজস্থানলৈ যায়। আৰু ৰাজস্থানলৈ গৈ ৰুৰেল ৰাজস্থানত এটা অভিযান আৰম্ভ কৰে আৰু ৰুৰেল ৰাজস্থানৰ যি ঠাই আছিলে, যিটো আৰক্ষী থানা আছে, সেই থানাটোৰ নাম হ'ল চান্দৱাজি PS। চান্দৱাজি PSত যেতিয়া আমাৰ পুলিচৰ দলটো উপস্থিত হ'ল, তাৰপিছত তেওঁলোকে সম্পূৰ্ণ সহযোগ কৰিছে। তাৰ এটা গাঁও অঞ্চলত বিশেষ অভিযান চলাই থাকোঁতে সেই ছোৱালীগৰাকীক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। আৰু ছোৱালীজনী উদ্ধাৰ কৰাৰ সময়তে তাত এটা ঘটনা সংঘটিত হ'ল। সেই ঘটনাটো হৈছে যে আমাৰ অসম আৰক্ষীৰ যি ইউনিফৰ্ম আছে, সাজ পোছাক আছে দেখি ওচৰৰে ছোৱালী এজনী দৌৰি আহিল আৰু দৌৰি আহি তেওঁ আমাৰ যি ইনভেষ্টিগেশ্যন অফিচাৰ আছিলে WSI মহেশ্বৰী দাসক তেওঁ লগ ধৰি হাতত ধৰি কৈছে যে তাইকো কোনোবাই নি সেই অঞ্চলত বিক্ৰী কৰি থৈ গৈছে, গতিকে তাইক উদ্ধাৰ কৰি লৈ যাব লাগে। ঘটনাটো অতি পেথেটিক ঘটনা। যেতিয়া আমাৰ দৃষ্টিগোচৰ হ'ল, তেওঁ যেতিয়া আমাক যেতিয়া জনায়, আমি লগে লগে সেই মহিলাগৰাকীৰ বিষয়েও আমি তদন্ত আৰম্ভ কৰোঁ। তেওঁ খবৰ লওঁ আৰু গম পালোঁ যে সেই মহিলাগৰাকী শ্ৰীভূমি জিলাৰ পৰা তাত কোনোবাই লৈ গৈ দুষ্ট চক্ৰই তাত বিক্ৰী কৰি দিছে। আৰু লগে লগে আমি এই সংক্ৰান্তে তেওঁ যি আৰক্ষীৰ যি বিষয়া আছিলে তেওঁক জনাওঁ ৰাজস্থানত, আৰু লগে লগে তেওঁলোকে আমাক সহযোগ কৰে। আমাৰ 2জন এডিশ্যনেল SPৰ নেতৃত্বত এই মহিলাগৰাকী, যিগৰাকী পৰৱৰ্তী কালত পোৱা গৈছিলে, তাইৰ থকা অঞ্চলত শ্ৰীভূমিত আমি যোগাযোগ কৰোঁ আৰু তাৰ পৰা আমি তথ্য লাভ কৰি সেই ছোৱালীজনীকো লগত লৈ তাৰ মাননীয় আদালতত আমি তেওঁলোকক প্ৰডিউচ কৰোঁ। আৰু প্ৰডিউচ কৰাৰ পিছত মাননীয় আদালতে আমাক এই যিজন
তাত যিজন ব্যক্তি প্ৰথম মহিলাগৰাকীক লৈ গৈছিলে আৰু তাইক বিয়া পাতি লৈছিলে, সেই একিউজজনৰ নাম হ'ল তেওঁৰ নাম হ'ল লীলা ৰাম। সেই লীলা ৰামকো আমি ধৰিবলৈ সেই সময়তে সক্ষম হ'লোঁ।